নমস্কাৰ প্ৰিয় দৰ্শক অসমৰ সৰ্ববৃহৎ বিয়া নামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলিলৈ মই আগমনীয়ে আপোনালোকক জনাইছোঁ সাদৰ সম্ভাষণ আজিৰ খণ্ডটিত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটিও দলৰ বিয়ানাম তেনেহলে পলম নকৰি আৰম্ভ কৰোঁ আহক আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে মঞ্চত এয়া আজিৰ খণ্ডটিৰ প্ৰথম প্ৰতিযোগীৰ দল
বস্ত্ৰ বাঘৰ ছাল অসময়ত স্নান কৰা স্বাস্থ্যৰ পক্ষে নহয় ভাল সৰস্বতীৰ সোণৰ বীণ আজি তোমাৰ শুভ দিন গা ধোৱা কাপোৰ পিন্ধা ৰুণু জুনু বাজে বিন গা ধুয়াই দেৱে মাকক সুধিলে ঐ ৰাম কি সাজ সলাব পাৰিহে ছাতে শুকোৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাৰিহে আগে দিয়া পাছে দিয়া আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে হীৰামৰা পঞ্চ আয়তীয়ে দুৰ্বাঘাটৰ পানী আনি দুৰ্বাঘাটৰ পানী আনি আইদেউ মূৰত দিয়ে হীৰামৰা আইদেউ মূৰত দিয়ে ডম্বৰু বজাইছে শিৱ গোসাঁই আহিছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে বহি থাকা আইদেউ লগৰীয়াক লগত লৈ যমুনাতে তোমাৰ মায়ে শুৱাক তুলিব গৈ ৰামচন্দ্ৰ আহিছে ৰৈ আছে বাটত সীতা শুই আছে গৈ মাকৰ খাটত লাহে লাহে কৰি মাকে জগাই উঠা মোৰ আইজনী পালেহি জোৱাই ওলাই আহা জনক ৰজা হাতে লয়া পানী হাতে লয়া পানী অযোধ্যাৰ ৰাম আহে ধুৱাই দিয়া ভৰি জগত জননী মাতা আইব কুমতি আইব কুমতি যজ্ঞ কৰি বৰ লাগে দিয়া অনুমতি কলিয়াটো লখি জুপিৰ সকলীয়া পাত সকলীয়া পাত জগত বহি ৰামচন্দ্ৰই
জাতি বাঁহৰ লেকেচি জাতি বাঁহৰ লেকেচি কইনা ঘৰৰ নামতি কঁকাল ভাঙিম ঠেকেচি দীঘলীয়া আলিবাট দৰাৰ ভনীয়ে কৰ মুখ নহয় কচুপাত গছত উঠিল মেকুৰী কইনাৰ বায়েক ৰৈ আছে টিকনিডাল জোকাৰি পথাৰৰে জিলমিল দৰা ঘৰৰ নামতি বুটি কুৰৰ মেডেল দিম দিছা মেডেল লৈ যাম বায়েৰকে পিন্ধাই লৈ বিহু তলিত নচুৱাম আমডালি কাটিলো দৰ্জাই আৰিছো বেয়া নেপাব দেই ধেমালিহে কৰিছো আখৈ দিয়া মৰমৰে ভাই আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যায় হাতত পাণ বঁটা লৈ মা দেউতাক মাতা গৈ মৰমৰ মা দেউতা যাবলৈ ওলালো যাবৰে সময়ত সেৱাহে জনালো মায়ে দুৱাৰ ধৰিব তোমাকে উলিয়াব তিনি মুঠি চাউল দি তোমাকনো বিদায় দিব জোঁৱাই দেউ জোঁৱা গৈ আনৰ এখন ঘৰলৈ গৈ মহালক্ষী হোৱা গৈ ঔ গছৰ কোমল কুঁহি ভাত পৰি খাই আয়ে তোলা মইনাজনী লোকে লৈ যায় প্ৰিয় দৰ্শক অসমৰ সৰ্ববৃহৎ বিয়া নামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলিত আপোনালোকে উপভোগ কৰি আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটিও দলৰ বিয়ানাম এতিয়া সময় হৈছে অন্য এটি দলৰ বিয়ানাম উপভোগ কৰাৰ জাপি ধৰা লগোৱা
ভাৰতে বিচিত্ৰ অলংকাৰ ঐ ৰাম সমাজৰ আগতে থোৱাহে মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে অযোধ্যাৰ ৰামচন্দ্ৰই অলংকাৰ পঠাইছে ঐ ৰাম হাত জোৰ কৰি লোৱাহে ও সোণৰ খাৰু আজি হীৰত সেন্দুৰ কিয় ললা বাৰু পাৱে পৰি হৰি মুকুন্দ মুৰাৰী ৰামে দিয়া সেন্দুৰ জীৱনৰ লগৰী ৰূপৰ তামোল কটাৰী আজিৰ পৰা হলাই দেউলোকৰ ঘৰৰ বোৱাৰী জোন বেলি পাছো বৰণৰে জোন বেলি পাছো তিতেকেলি তৰা ঐ দৈ যমুনালৈ যায় ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ কোন কোন আহিছে হৰি মোৰ সকলো আই দেউৰে সখী ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ বৈ আছে যমুনা হৰি মোৰ পানী তুলিবলৈ যা ওলাই আহা দৈৱকী ৰজাৰ মহা
অন্তিম চাবা জলতে নামিবা হৰিহে কটাৰি ধৰিবা টানিহে ৰাম ৰাম পানী কাটিবা কলচীত ভৰাবা হৰিহে তাতে দিবা ধন কৰিহে ৰাম ৰাম ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী পানী তুলি ৰাধা ফুল চন্দন তুলসী উলটি নাচাবা ফুল চন্দন তুলসী সাগৰো আহিব ধলিহে ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী কলপুলি পুতিছো আম ডালি আৰিছো ওলাই আহাই দেউ তোমাক নুৱাবলৈ মাতিছো ৰাম ৰাম মহালধিৰে ৰাম ৰাম আই দেউক নুৱাব ৰাম ৰাম আই দেউৰ গুণ বৰ্ণাই হে মাহ কিয় ঘঁহিছা পানী কিয় ঢালিছা কাৰ কাৰণে আই দেউ তুমি ইমান কষ্ট কৰিছা মাহ এনে ঘঁহিছো পানী এনে ঢালিছো ৰামচন্দ্ৰক পাবলৈ ইমান কষ্ট কৰিছো সৰস্বতীৰ হাতত বীণ সৰস্বতীৰ হাতত বীণ মহালধি ঘঁহিলোৱা আকৌ নাহে এনে দিন অসমবাণী অসময়ত গা ধুলে স্বাস্থ্যৰ হ'ব হানি কল বাল্টি হাতত লৈ গা ধুইছিলা অকলে আজি কিয় ৰৈ আছা মাৰাই ধুৱাই দিবলে আই দেউৰে পদূলিতে হালি আছে নল হালি আছে নল কলহে কলহে ঢালে
জগত জননী মাতা বহুমতী আই যজ্ঞ কৰিবা লাগে দিয়া মোক ঠাই শংখ বাজে ঘণ্টা বাজে ঐ শশী আৰু বাজে বেণু আকাশে দুন্দুভি বাজে ঐ শশী ৰামে ভাঙে ধনু ধনু ভাঙি ৰামচন্দ্ৰই ঐ শশী যজ্ঞতে বহিলে পাৰিজাত মালা লয়া ঐ শশী জানকী বৰিলে কলিয়া তুলসী জুপি সকলিয়া পাত সকলিয়া পাত যজ্ঞত বহি ৰামচন্দ্ৰই জল দিলে হাত জল দিলে হাত হাতে মালা লৈ ওলাল দময়ন্তী ও মোৰ নলকে বৰিবাৰ মনে ঐ নলকে দেখি কান্দে দময়ন্তী ও মোৰ ঈশ্বৰকে কৰে স্তুতি ঐ আকাশৰে পৰা কুৱে দেৱগণে ঐ ও মোৰ নাকান্দিবা দময়ন্তী ঐ মাথে মালা দিয়া চৰণে হে বিবাহ ও মোৰ ছায়া চাই বৰিবা স্বামী ঐ মথুৰা বৃন্দাবন যজ্ঞতে বহিছে ৰাম নাৰায়ণ আঙুলি আঙুলি পেলালে হাঙুৰি কুখেৰে বান্ধিলে আতিকি ঐ শশী দিলে লগুণ গাঁঠি ৰামলৈ
ৰভাৰ খুটা হেলেকা ৰভাৰ খুটা হেলেকা দৰাৰে ককায়েকৰ চকু দুটা তেলেকা ৰভাৰ খুটা হালিছে ৰভাৰ খুটা হালিছে দৰাৰে ভিনীয়েকক নগা নগা লাগিছে বৰধৰা তই নকৰিবি দুখ কইনাৰ মাকৰ দুটা পীৰ এটা দিম তোক অ' মন্তৰা দৰাৰে বন্ধুজন আহিল ক'ৰ পৰা আহিছে আহিছে নলবাৰীৰ পৰা হিন্দী চিনেমাৰ মেইন পাৰ্ট কৰা আহু ধানৰ মাজে মাজে সৰল গছৰ মূঢ়া আমাৰ বাইদেউ দৰা পালে দেউতাকতকৈ বুঢ়া বাৰীত আছে ৰবাব টেঙা চেলাই খাব ভাল বুঢ়া দৰাৰ কোমল কইনা বিয়া চাব ভাল উলমি লাগিছে লাও হৰি হৰি ঐ ৰাম উলমি লাগিছে লাও হে মুখৰে ৰুমালখন গুচোৱা ভিনদেউ ঐ ৰাম দাড়ি পকিছে নে চাও হে আহু ধান কলা যে আমিতো নেজানো ঐ ৰাম শালি ধান সলনি দিয়াহে দৰাজন কলা যে আমিতো নেজানো ঐ ৰাম ভায়েকক সলনি দিয়াহে আমদালি কাটিছো দুৱাৰ ডলি তাৰিছো বেয়া নাপাব দেই ধেমালিহে কৰিছো নৱৰাত্ৰিৰ আৰতি ধন্য আজি ধৰিত্ৰী প্ৰজাপতি মংগলময় সুখে থাকা দুয়ুতি প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটিত আপোনালোকে উপভোগ কৰিলে অসমৰ দুটি দলৰ বিয়ানাম মাননীয় বিচাৰকসকলৰ মূল্যায়নৰ ভিত্তিত আমি নিৰ্বাচন কৰি উলিয়াম শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰা দলটি কোন হ'ব বিজয়ী প্ৰতিযোগীৰ দল জানিবৰ বাবে চাই থাকক অসমৰ সৰ্ববৃহৎ বিয়ানামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলি আজিলৈ সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ